পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই সংবাদ মেলযোগে গৌৰৱ গগৈৰ স্পষ্টীকৰণ। পাকিস্তানৰ 10 দিন কি কৰিছিল গৌৰৱ গগৈয়ে, তেওঁৰ পত্নীয়ে পাকিস্তানত কি কৰে, কেইবাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক সকিয়নি দিলে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সম্বোধন কৰা সংবাদ মেলক ছুপাৰ ফ্লপ আখ্যা গৌৰৱ গগৈ। কংগ্ৰেছৰ উত্থান দেখি ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। কালি সংবাদ মেলখনে মুখ্যমন্ত্ৰীৰ ভিত্তি প্ৰদৰ্শন কৰিছে বুলি মন্তব্য। সংবাদ মেলত গৌৰৱ গগৈ মুখ্যমন্ত্ৰীলৈ কৰিলে কেইবাটাও বিশেষ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে কিয় 6 মাহ ধৰি SIT দাঙি ধৰিব পৰা নাছিল? 10 ছেপ্টেম্বৰৰ পৰা 8 ফেব্ৰুৱাৰী পালে, কিন্তু SIT ৰিপৰ্টত একো তথ্য নাপালে। মুখ্যমন্ত্ৰীয়ে 6 মাহ লুকুৱাই ৰখাৰ কাৰণ কি? গৌৰৱ গগৈৰ পত্নী পাকিস্তানত যোৱা সন্দৰ্ভত ক'লে 2012 চনতে পত্নীয়ে পাকিস্তানত আছিল। তেওঁ ইছলামাবাদত এক আন্তঃৰাষ্ট্ৰীয় সংস্থাত কাম কৰিছিল। প্ৰথমে লাহোৰলৈ যোৱা ভিছা আছিল, পাছতে সলনি কৰা হৈছিল। মই তেওঁক দেখা কৰিবলৈ গৈছিলো। পাকিস্তান ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈৰ স্পষ্টীকৰণ। মুখ্যমন্ত্ৰী বাংলাদেশলৈ ভ্ৰমণ কৰাৰ সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে কিয় বাংলাদেশলৈ গৈছিল বুলি সংবাদ মেলত প্ৰশ্ন মুখ্যমন্ত্ৰী। পূৰ্বতে বহুবাৰ বাংলাদেশলৈ গৈছিল বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT। SITয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SITয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল, SITয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলো। ये जो 10 दिन कहां गए, क्या किया, किससे मिले, ये एक बार भी मुख्यमंत्री का SIT हमारे पास आके हमसे वो सवाल क्यों नहीं पूछा? क्योंकि आज जो मैंने ये बातें की रिपोर्ट में डालना पड़ेगा। फिर तो पूरा इनका जैसे कहा जो सिनेमा है वो तो सिनेमा का एंटी क्लाइमैक्स वही हो जाएगा। एबारो যদি ইমানে গুৰুত্বপূৰ্ণ প্ৰশ্ন SITয়ে সেই একে প্ৰশ্নবোৰ মোৰ ওচৰত আহি নুসুধিলে কিয় নুসুধিলে? মইতো কৈছিলো যদি SIT বিচাৰে মই নিজে তেওঁলোকৰ খোজকাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ যাম। SIT एक बार भी हमारे पास नहीं आया, जबकि हम कितने बार बोला कि हम SIT को कोई बाधा नहीं देंगे, कोई कानूनी बाधा नहीं देंगे, कोई कोर्ट में नहीं जाएंगे, संपूर्ण हम सहायता SIT को करेंगे। एक बार भी SIT हमसे आके हमको ये नहीं पूछा कि 10 दिन आप वहां पे क्या करें। तो मैं निजर परिवाৰৰ লগত গলো, আইনী প্ৰক্ৰিয়া জড়িত গলো। এতিয়া আমিও সুধিবলৈ বিচাৰো যদি এইটো নিয়ম, মুখ্যমন্ত্ৰীও কৈ দিয়ক যে জুবিনদাৰ মৃত্যুৰ পিছত সিঙ্গাপুৰত কোন কোন আছিল, এইখিনি কথা কওক। বহুতৰ অভিযোগ যে সিঙ্গাপুৰত জুবিনদাৰ মৃত্যুৰ পিছত 3 দিন মই অকলে যাবলৈ দিম। মই তেখেতৰ লগত গৈছো চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, UK পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰো। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গলো, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাইত, আৰ্কিঅলজিকেল ঠাইত। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। और नियम अनुसरी आमी जदि बेलेग ठाईলৈ যাবলৈ বিচাৰো, এটো এটা নিয়ম দেই যে পাকিস্তানৰ পৰা কোনবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনবা পাকিস্তানলৈ গলে ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকে ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিসা হলে হল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰো, এটো নিয়ম ইয়াত নহয়। কোনবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোন চহৰলৈ যাবা, চহৰ হিচাপে পাৰমিশন ল'ব লাগিব। और एकेराय आमी जेटा तारলৈ যাওঁ আমি শহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লো মই তেখেতৰ লগত, বিচাৰিলো অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলো, সাংসদ হলো,
সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই। আৰু